নমস্কাৰ এক্সিয়া আইচ একাডেমীলৈ আপোনাক স্বাগতম ইতিমধ্যে আমি আপোনালোকে গম পাইছে যে এটা সিৰিজ আমি ষ্টাৰ্ট কৰিছো হয়নে যেটো আসাম আৰ্ট এণ্ড কালচাৰ সিৰিজ ঠিক আছে য'ত মই আপোনালোকৰ মাজলৈ লৈ আহিছো বিনামূলীয়া ভাৱে আপোনালোকৰ মাজলৈ মই লৈ আহিছো অসম আৰ্ট এণ্ড কালচাৰৰ গোটেইখিনি পৰ্চন every content I will cover every content of Assam art and culture ঠিক আছে তো আমি তেনেকে কেটামান লেকচাৰ অলৰেডি চালো য'ত আমি নানা মঠ মন্দিৰ চালো আৰু বিশেষকে আমি ডিস্ট্ৰিক্ট ওয়াইজ বস্তুখিনি ডিস্ট্ৰিক্ট ওয়াইজ এৰেঞ্জ কৰি পেলাই আমি নি আছো ঠিক আছে প্ৰথমতে আমি কামৰূপ মেট্ৰো চালো ঠিক আছে এতিয়া কামৰূপ মেট্ৰো দুটামান আৰু বস্তু আছে সেইটা আমি চাম কন্টেন্ট দুটামান আছে সেইটা চাম তাৰ পিছত আমি কামৰূপ ৰুৰেললৈ যাম ঠিক আছে বুজি পাইছে এতিয়া মোক সকলোৱে কমেন্ট বক্সত জনাব যে আপোনালোকক যিখিনি মই কন্টেন্ট এতিয়ালৈকে দিলু ঠিক আছে বা মোৰ লগত আপুনি যিমানখিনি লেকে পঢ়িলে আপোনালোকে সেইখিনিৰ ওপৰত আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ল নে নাই ঠিক আছে আপোনালোকে ইনফৰ্মেটিভ বস্তু পালে নে নাই মোক কমেন্ট বক্সত জনাব ঠিক আছে আৰু লগতে ইয়াত কৈ থওঁ যে যেতিয়া আমি এটা ভিডিও আপোনালোকৰ মাজলৈ আনো ঠিক আছে আপুনি সেই ভিডিওটো লাইক সাবস্ক্ৰাইব এখিনি কৰিব আৰু আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি থব তেতিয়া আমি যেতিয়া ভিডিও দু আপোনালোকে সেই ভিডিওটো লগালগ পাই যাব ঠিক আছে আৰু আপোনালোকে উইদাউট মিসিং এনি ভিডিও এটাও ভিডিও মিস নকৰাকে আপোনালোকে এই আৰ্ট এণ্ড কালচাৰ সিৰিজটো যদি ধুনীয়াকে এটেন্ড কৰি যায় তেতিয়া হলে আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ যেটো পোৰশন অসম পেপাৰৰ এটা মেজৰ পোৰশন আপোনাৰ কভাৰ হৈ যাব ঠিক আছে আৰু বিশেষকে যিখিনি এসএস যিখিনি এডিআৰই ঠিক আছে এডিআৰই আসাম পুলিচৰ যিখিনি বা ডিএমই যিখিনি ষ্টুডেন্ট আছা তোমালোকেও ধুনীয়াকে এই বস্তুটো ফলো কৰি যোৱা ইয়াৰ পৰা বহুত কোৱেশ্চন দিয়া দেখা যায় ঠিক আছে এতিয়া আমি ইয়াৰ আগত কামাখ্যা মন্দিৰ নৱগ্ৰহ মন্দিৰ উমানন্দ টেম্পল ডিফাৰেন্ট টেম্পলস আমি কভাৰ কৰি আহিছিলো হয়নে তো আশা কৰো আপোনালোকে এখিনি ৰিভিজন কৰিছে আৰু মই যি ধৰণে আপোনালোকৰ মাজলৈ মাইন্ড মেপছ কনসেপ্টটো লৈ আহিছো বা মাইন্ড মেপ কনসেপ্টত আপোনালোকক পঢ়াইছো আপোনালোকে সেই কনসেপ্টত পঢ়ি গৈ আছে ঠিক আছে মাইন্ড মেপছৰ যেটো মই আইডিয়া যেটো টেকনিক মই লগাইছো সেই টেকনিকত আপোনালোকে ধুনীয়াকে বহি গৈ আছে ঠিক আছে আশা কৰিছো আপোনালোকে ধুনীয়াকে এটো ফলো কৰিছে এতিয়া আজিৰ ভিডিওটোত আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ে চাম ঠিক আছে আমি সকলোৱে চিনি পাওঁ কলাক্ষেত্ৰ এতিয়া তোমালোকক যদি খুদা হয় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত আছে ঠিক আছে আৰু তাৰ উপৰিও যেটো সুকাফা কলাক্ষেত্ৰ হেয়া ক'ত আছে মোক কমেন্ট বক্সত জনাব যে সুকাফা কলাক্ষেত্ৰ ক'ত আছে ঠিক আছে তো এতিয়া আমি এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ে চাওঁ আহক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কনস্ট্ৰাক্টেড ইন 1990 আমি মেইন যিখিনি পইণ্ট হয় এই মেইন পইণ্টখিনি আমি নোট ডাউন কৰি যাব লাগে সকলোৱে নিজৰ পঢ়াটিবলত বহা ঠিক আছে এটা এনভায়ৰনমেন্ট এটা পিসফুল এনভায়ৰনমেন্টত ধুনীয়াকে বহি পালে তোমালোকে এই ভিডিওটো কৰি যোৱা মোৰ লগত ঠিক আছে তোমালোকে কপি পেন উলোৱা আৰু মই যিখিনি ইম্পৰ্টেন্ট বস্তু দিম সেইখিনি তোমালোকে লিখি যোৱা ওকে এতিয়া এই যেটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হয় ঠিক আছে মই পেইনটো কল সৰু কৰি লওঁ এই যেটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হয় it was established in 1990 ঠিক আছে আৰু it is one of the most famous tourist attraction of Guwahati okay মানে শংকৰদেৱ কলাক্ষেত্ৰ ক'ত আছে গুৱাহাটীত আছে আৰু ই কোনটো ইয়াৰত কনস্ট্ৰাক্ট হৈছে very important 1990 ঠিক আছে তোমালোকে নোট ডাউন কৰি যোৱা 1990 it was built with an aim ঠিক আছে ইয়াৰ aim কি কিয় বনোৱা হৈছিল
of exposing and exhibiting the exclusive culture and tradition of Assam to the outside world. ঠিক আছে এতিয়া আমাৰ অসমৰ যেটো ৰিচ কালচাৰ হয় আমাৰ অসমৰ যেটো ৰিচ কালচাৰ এণ্ড ট্ৰেডিশন এই কালচাৰ এণ্ড ট্ৰেডিশনটো যাতে সকলোৱে চাব পাৰে এই কালচাৰ এণ্ড ট্ৰেডিশনটো ৰিফ্লেক্ট কৰা এটা প্লেটফৰ্ম হয় কি এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ Named after the saint of the Vaishnava culture Srimanta Hankodev, the Kalakshetra is situated on the Shillong Road in the Panjabari area. ঠিক আছে এটো ভুল আছে the Panjabari area okay of Kamrup Metro District. এতিয়া এই যেটো তোমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যেটো কলাক্ষেত্ৰ হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এটো নামাকৰণ কৰা হৈছে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৰু the কলাক্ষেত্ৰ is situated on the Shillong Road in the Panjabari area বিশেষকৈ কলাক্ষেত্ৰ কোট আছে গুৱাহাটীৰ পাঞ্জাবাৰী এৰিয়াত আছে এটা গুৱাহাটী বুলি সকলোৱে জানে হয়নে আমি অসমৰ সুকে কোনে মানুহে জানে যে কলাক্ষেত্ৰ গুৱাহাটীত আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত আছে ইম্পৰ্টেন্ট হৈছে যে গুৱাহাটীৰ কোনডোখৰ জায়গাত আছে ঠিক আছে এটা কোৱেশ্চনটো খুদিলে সেই লেভেলটোতে ফ্ৰেম কৰিব পাৰে ওকে ঠিক আছে আমি বুজিছো Next আমি চাম the Central Museum and Art Gallery ঠিক আছে এটা মিউজিয়াম আছে মেইনলি এটা মিউজিয়াম ঠিক আছে য'ত আমাৰ কি হয় যে আমাৰ যেটো কালচাৰ ট্ৰেডিশন হয় সেইখিনি বস্তু প্ৰিজাৰ্ভ কৰি ৰখা হৈছে সেই মিউজিয়ামটোত হয় নে নহয় আমাৰ যেটো অসমৰ ৰিচ কালচাৰ এণ্ড ট্ৰেডিশন অসমৰ যেটো ৰিচ কালচাৰ হয় এই কালচাৰটো তাত প্ৰিজাৰ্ভ কৰি থোৱা আছে এটা সেন্ট্ৰেল মিউজিয়াম আছে নম্বৰ 1 নম্বৰ 2 এটা কি আছে আৰ্ট গ্যালাৰি আছে ঠিক আছে এটা ওপেন এয়াৰ থিয়েটাৰ ঠিক আছে এটা ওপেন এয়াৰ থিয়েটাৰ আছে এটা মুকলি মঞ্চ আছে তাত ষ্টেয়াৰকেজ আছে য'ত তোমাৰ এটা প্লেটফৰ্ম আছে য'ত তুমি বহি ল'ব পাৰা বহি পালে আৰু এটা ষ্টেজ আছে যেটো ষ্টেজত নানা পাৰফৰমেন্স কিছুমান কৰা হয় ঠিক আছে এটা ওপেন এয়াৰ থিয়েটাৰ আছে And a traditional Vaishnava temple are some of the major attractions located within this Kalakshetra. ঠিক আছে তো important কি যে এটা সেন্ট্রাল মিউজিয়াম ওকে সেকেন্ড কথা এটা আর্ট গ্যালারি আছে য'ত আর্ট এক্সিবিশন বিলাক হয় এটা কি আছে এটা ওপেন এয়াৰ থিয়েটাৰ আছে ওপেন এয়াৰ থিয়েটাৰটো কেনেকুৱা হয় যে এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত তোমাৰ এনেকুৱা কি থাকে সিটস থাকে ষ্টেয়াৰকেছৰ সিটস থাকে য'ত তোমালোকে বহি ল'ব পাৰা আৰু ইয়াত এটা প্লেটফৰ্ম থাকে যেটো প্লেটফৰ্মত কি হয় যেটো প্লেটফৰ্মত নানা পাৰফৰমেন্স কৰা হয় ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট 4 নম্বৰ বস্তুটো হৈছে যে এটা বৈষ্ণৱ টেম্পল এটা বৈষ্ণৱ মন্দিৰ এই কলাক্ষেত্ৰ প্ৰাংগণত কলাক্ষেত্ৰ কমপ্লেক্সত আছে ওকে There is also a library ঠিক আছে এটা লাইব্ৰেৰীও আছে বুলি কৈছে 5 নম্বৰ হৈছে যে এই কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কমপ্লেক্সত এটা লাইব্ৰেৰীও আছে বুলি কৈছে আৰু এই যেটো লাইব্ৰেৰী হয় লাইব্ৰেৰীৰ নামটো ভেৰি ইম্পৰ্টেন্ট সাহিত্য ভৱন লাইব্ৰেৰী ভেৰি ইম্পৰ্টেন্ট সাহিত্য ভৱন লাইব্ৰেৰী ঠিক আছে ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিবা সকলোৱে In this library travelers can find a rare collection of famous Assamese book ঠিক আছে খুব ফেমাস কিছুমান আসামিজ কিতাপ ঠিক আছে খুব পুৰণি কিছুমান কিতাপ নতুন কিতাপ বিলাক পুৰণি কিতাপ যিবিলাক পুৰণি কিতাপ কি হৈ গৈছে প্ৰায় লুপ্ত অৱস্থাত গৈছে এনেকুৱা পুৰণি কিতাপ এনেকুৱা ৰেয়াৰ বুকস যিবিলাক তুমি বেলেগত বিচাৰি নোপোৱা সেইবিলাক বস্তু ইয়াত এই লাইব্ৰেৰীত ৰখা হৈছে along with age old manuscripts which have been preserved ঠিক আছে বহুত তেনেকুৱা manuscripts কিছুমান কি কৰা হৈছে প্ৰিজাৰ্ভ কৰি ৰখা হৈছে বহুত পুৰণা manuscripts বিলাক প্ৰিজাৰ্ভ কৰা হৈছে যিবিলাক তুমি বেলেগ আৰু জায়গাত নোপোৱা বেলেগ আৰু ঠাইত নোপোৱা ওকে Next, তো ইয়াত ইম্পৰ্টেন্ট আমি কি চালো যে ইয়াত ইম্পৰ্টেন্ট কি আছে এটা সেন্ট্ৰেল যদি আমি এখন মাইন্ড ম্যাপ বনাও যদি এখন আমি মাইন্ড ম্যাপ বনাও রিগার্ডিং শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যদি রিগার্ডিং এখন আমি মাইন্ড ম্যাপস বনাও তেতিয়া আমি গম পাম যে এই কলাক্ষেত্ৰ ক'ত আছে পাঞ্জাবাৰী
পাঞ্জাবাৰী এৰিয়াত আছে ফাৰ্ষ্ট কথা সেকেন্ড কথা গম পাও ইট ওয়াজ নেম আফটাৰ শংকৰদেৱ It was named after Shankardev আৰু থাৰ্ড আমি কি গম পাইছো যে ইয়াত কি আছে ইয়াত এটা সেন্ট্ৰেল মিউজিয়াম আছে ওকে সেন্ট্ৰেল এটা মিউজিয়াম আছে মাইন্ড মেপছ বনাই যোৱা মোৰ লগত এটা আৰ্ট গ্যালাৰী আছে আৰ্ট গ্যালাৰী তাৰপিছত আৰু এটা কি আছে এটা ওপেন এয়াৰ থিয়েটাৰ ঠিক আছে এটা ওপেন এয়াৰ থিয়েটাৰ আছে ঠিক আছে তাৰপিছত আৰু এটা কি আছে আৰু এটা ইম্পৰ্টেন্ট হৈছে দা বৈষ্ণৱ টেম্পল বৈষ্ণৱ এটা টেম্পল আছে ঠিক আছে বৈষ্ণৱ এটা টেম্পল আছে তো এইখিনি বস্তু আছে আৰু তাৰ খুব ইম্পৰ্টেন্ট যেটো লাইব্ৰেৰী হে লাইব্ৰেৰীটো লিখা যে হে লাইব্ৰেৰীটোৰ নাম হৈছে সাহিত্য ভৱন লাইব্ৰেৰী ঠিক আছে এই লাইব্ৰেৰীটোৰ নাম হৈছে সাহিত্য ভৱন লাইব্ৰেৰী ওকে তো পটকে তোমালোকক মই 1 মিনিট দিছো তোমালোকে মাইন্ড মেপছ বনাই লোৱা ফটাফট ধুনিয়াকে মাইন্ড মেপছ তোমালোকে বনাই লোৱা মই যি দৰে বনাইছো ওকে ভেৰি ইম্পৰ্টেন্ট হল এতিয়া নেক্সট আমি চাও দেখিলা সকলে আকিলা এটো ড্ৰ কৰিলা ঠিক আছে ভেৰি ইম্পৰ্টেন্ট সকলে ড্ৰ কৰিলা ধুনিয়াকে ড্ৰ কৰা সকলে ড্ৰ কৰিলা ওকে ঠিক আছে নেক্সট আমি চাও ইয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ ঠিক আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সকলো গৈছা আশা কৰো সকলো গৈছা ঠিক আছে নেক্সট okay let's see next important cases next important is the Lalit Kala Bhavan which is located inside the Kalakshetra as a large space available for exhibition art and sculpture workshop ঠিক আছে Lalit Kala Bhavan very important dear students dear aspirants very important is the Lalit Kala Bhavan এই Lalit Kala Bhavanot কি হয় কোন প্ৰথমে কৈছে যে ইয়াত এক্সিবিশন হয় নানা ধৰণৰ এক্সিবিশন প্ৰদৰ্শনী কৰা হয় কত তোমাৰ এই ললিত কলা ভৱনত দ্বিতীয়তে কিছুমান কি হয় যে আৰ্ট এন্ড স্কাল্পচাৰ ওয়াৰ্কশপ ঠিক আছে কিছুমান ওয়াৰ্কশপ পতা হয় কিছুমান আৰ্ট কিছুমান শিল্পকলাৰ কিছুমান কি হয় যে কিছুমান তোমাৰ ওয়াৰ্কশপ পতা হয় ঠিক আছে very important the open air theater inside serve as a venue of several cultural activities মই গটিকে তোমাকক অলৰেডি ড্ৰ কৰি দেখাইছিলো open theater যেটো হয় এটো প্ল্যাটফর্ম হয় ঠিক আছে এফালে মানুহখিনি বহে এই ওপেন থিয়েটাৰ যেটো হয় ওপেন থিয়েটাৰ যেটো প্ল্যাটফর্ম হয় এই প্ল্যাটফর্মটো নানা কালচারাল এক্টিভিটিজ হয় ঠিক আছে কেতিয়াবা বিহু ডান্স কৰা হয় কেতিয়াবা তোমাৰ বেলেগ কিছুমান ডান্স ঠিক আছে আসাম আমাৰ অসমীয়া কালচাৰ বিভিন্ন ডান্স ইয়াত ডান্স কৰা হয় ঠিক আছে ইয়াত পারফর্ম কৰা হয় এতিয়া এই যিখিনি কালচারাল এক্টিভিটিজ হয় এই কালচারাল এক্টিভিটিজ খিনি চাবৰ কাৰণে ভিউয়াৰ্স যায় ঠিক আছে বিভিন্ন তোমাৰ বাহিৰৰ পৰা মানুহ আহে বাহিৰৰ পৰা টুৰিজম আহে ঠিক আছে টুৰিষ্ট বিলাক আহে টুৰিষ্ট বিলাকে ইয়াত বিভিন্ন এক্টিভিটিজ বিলাক চাবলৈ আহে ওকে with a total seating capacity of around 2000 the theater has hosted traditional dances musical recitals dramas and cultural activities so ইয়াত কি হয় বিভিন্ন ট্ৰেডিশনৰ ডান্স বিলাক হয় ঠিক আছে তাৰ পিছত মিউজিক্যাল ৰিসাইটেলস ঠিক আছে মিউজিক্যাল ৰিসাইটেলস হয় কিছুমান নাটকও হয় ড্ৰামাজও হয় আৰু নানা কালচাৰাল এক্টিভিটিজ হয় ওকে
আৰু ইয়াত in and around 2000 মানুহৰ capacity হয় okay 2000 viewers ৰ capacity okay বুজি পাইছা এডোখৰলৈকে আমাৰ সকলো ক্লিয়াৰ হৈছে ঠিক আছে ইয়াত খালি ইম্পৰ্টেন্ট সবতকে ইম্পৰ্টেন্ট বস্তুটো কি হৈছে ললিত কলা ভৱন very important দেই অসম কলাক্ষেত্ৰ বুলি ক'লে শংকৰদেৱ কলাক্ষেত্ৰ বুলি ক'লে তোমাৰ ললিত কলা ভৱন this is very important ঠিক আছে next আৰু ইম্পৰ্টেন্ট হৈছে তোমাৰ লাইব্ৰেৰীটো যেটো সাহিত্য ভৱন লাইব্ৰেৰী this is very important okay next to আমি চাও the most famous attraction of the Kalakshetra is the artificial village this is very important is the artificial village where the environment of a typical Assamese village has been recreated তুমি যেতিয়া কলাক্ষেত্ৰলৈ যাবা তেতিয়া তুমি তাত দেখিবা যে এখন বৰ ধুনীয়া এখন কৃত্ৰিম অসমীয়া গাঁৱৰ অসমীয়া যেটো একদম টিপিক্যাল আসামিজ যেটো ভিলেজ হয় এখন সম্পূৰ্ণ অসমীয়া গাঁৱৰ ধুনীয়াকে তাত এটা এক্সিবিশন বনোৱা আছে ঠিক আছে এটা এখন কৃত্ৰিম গাঁও তাত বনোৱা আছে ওকে অসমীয়া প্ৰকৃত অসমীয়া গাঁৱৰ যেটো structures হয় যিখিনি structure হয় যেটো setup হয় সেই setup টো artificially বনোৱা হৈছে কোট এই কলাক্ষেত্ৰ ঠিক আছে তো এটা মডেল নিচিনা এটা এক্সিবিশনৰ নিচিনা যত তুমি সোমাই গলে তুমি দেখিবা যে এখন ধুনীয়া অসমীয়া গাঁৱৰ একটা পৰিবেশ ঠিক আছে There is also a heritage park within the premises so আমি last যেটো এলিমেন্ট চালো হেতু চালো কি যে heritage park এখন heritage parkও আছে okay so this is all about Srimanta Shankardev Kalakshetra ঠিক আছে ইয়াৰ ওপৰত আমি অলৰেডি সব মাইন্ড ম্যাপস বনালো অলৰেডি মাইন্ড ম্যাপস আমি বনাই আহিলো ইয়াত খালি আমি দুটা বস্তু এড কৰি দিম এটা বস্তু এড কৰি দিম হেৰিটেজ পাৰ্ক ঠিক আছে যে ইয়াত কি আছে হেৰিটেজ এখন পাৰ্ক আছে ঠিক আছে এখন হেৰিটেজ পাৰ্ক আছে আৰু সেকেন্ড কথা ইয়াত এখন আৰ্টিফিশিয়াল ভিলেজ এখন অসমীয়া টিপিক্যাল ভিলেজৰ সেটআপত কি বনোৱা হৈছে আৰ্টিফিশিয়াল ভিলেজ এখন টিপিক্যাল আসামিজ ভিলেজৰ আৰ্হিত এখন কৃত্ৰিম গাঁও তাত বনোৱা হৈছে ঠিক আছে গম পালা বুজি পালা ওকে আৰু ইম্পৰ্টেন্ট ইয়াত তোমালোকে এই দুটা বস্তু এড কৰি দিলা ওকে দিস ইজ ইম্পৰ্টেন্ট আৰু এইটো তোমালোকে এড কৰি দিব পাৰা ললিত কলা ভৱন যেটো হয় ললিত কলা ভৱনটো তোমালোকে মাইন্ড ম্যাপছত এড কৰি দিব পাৰা ঠিক আছে next আমি চাম the Assam State Museum ঠিক আছে next আমি চাম অসম স্টেট যেটো মিউজিয়াম হয় হেতু বিষয়ে আমি চাম ওকে The Assam State Museum which showcases the unique cultural and tradition of northeastern state is located on the southern end of Digholi Pukhuri এতিয়াতো সকলোৱে জানা যে তোমালোকক আগতে কোৱেশ্চন সুধিছিলে very simple যে কি বুলি যে অসম যেটো ষ্টেট মিউজিয়াম হয় হেতু কোড আছে ঠিক আছে তো very simple কে সুধিব পাৰে কিন্তু এতিয়া তেনেকে নহুধে এতিয়া কোৱেশ্চন বিলাকত অলপ কিছুমান ক্ৰিটিক্যাল এলিমেন্ট দিয়া হৈছে এটা তোমাক কৈ দিব যে অলৰেডি কোৱেশ্চনটো কৈ দিব যে Assam State Museum which is located in Guwahati ঠিক আছে হেতু দিঘলি পুখুৰীৰ কোনটো সাইডে দিঘলি পুখুৰীৰ কোনটো ডাইৰেকশনত অৱস্থিত তে দিঘলি পুখুৰী যেটো সাউথাৰ্ণ এন্ড হয় দিঘলি পুখুৰীৰ যেটো দক্ষিণ ফালে যেটো পাৰ হয় তাতে তোমাৰ কি আছে আসাম ষ্টেট মিউজিয়াম দিঘলি পুখুৰীৰ যেটো সাউথাৰ্ণ এন্ড হয় এই সাউথাৰ্ণ এন্ডতে ইষ্ট ওয়েস্ট নৰ্থ সাউথ ইষ্ট ওয়েস্ট নৰ্থ সাউথ তো দিঘলি পুখুৰীৰ যেটো সাউথাৰ্ণ এন্ড হয় এই সাউথাৰ্ণ এন্ডতে আমাৰ এই অসম ষ্টেট মিউজিয়াম আসাম ষ্টেট মিউজিয়াম আছে ওকে এটা আসাম মিউজিয়ামত কি হয় মিউজিয়ামত কি আছে যে আমাৰ এই মিউজিয়ামটোত আমাৰ নৰ্থ ইষ্টাৰ্ণ গুটেই ষ্টেটস
আমাৰ নৰ্থ ইষ্টাৰ্ণ যিমানখিনি ষ্টেটছ আছে সেই ষ্টেটছৰ ট্ৰেডিশ্যনছখিনি যিখিনি কালচাৰ হয় ট্ৰেডিশ্যন হয় সেইখিনি প্ৰিজাৰ্ভ কৰি ৰখা হৈছে ঠিক আছে সেইখিনি শ্ব'কেছ কৰা হৈছে ইন দিছ আছাম ষ্টেট মিউজিয়াম অ'কে Constructed in 1940, the museum features several sections such as archaeology, iconography, epigraphy, and also numismatics. তোমালোকে এটা কমেন্টত মোক কোৱা numismatics মানে কি ঠিক আছে কমেন্টত মোক সকলোৱে কোৱা numismatics মানে কি হয় ওকে এতিয়া এই যেটো মিউজিয়াম হয় ইয়াৰ মাইন্ড মেপছ বনাবলৈ তোমালোকে এটো ক'ব পাৰা যে আসাম ষ্টেট মিউজিয়াম ইয়াৰ যদি আমি মাইন্ড মেপছ বনাও then Assam State Museum ঠিক আছে দেখা পাইছা Assam State Museum এটো ক'ব পাৰো যে it is located in southern end of কি দিঘলী পুখুৰী southern end of দিঘলী পুখুৰী আৰু এই আসাম যেটো ষ্টেট মিউজিয়াম এটো কেতিয়া বনোৱা হৈছিল in 1940 ঠিক আছে 1940 এই আসাম ষ্টেট মিউজিয়াম বনোৱা হৈছে এতিয়া তোমালোকে দিঘলী পুখুৰীৰ কথা অলপ জানা নেকি যে দিঘলী পুখুৰী কোন ৰজাই খনাইছিল আৰু কিয় খনাইছিল দিঘলী পুখুৰী ভগদত্ত ঠিক আছে ভগদত্তই খনাইছিল নৰকাসুৰৰ পিতেক ভগদত্তই খনাইছিল আৰু ভগদত্তই নিজৰ জীয়েক ভানুমতীৰ স্বয়ম্বৰৰ কাৰণে বা ভানুমতীৰ স্বয়ম্বৰৰ লগত ৰিলেটেড কৰি এই পুখুৰীটো খনা হৈছিল ঠিক আছে এতিয়া হেতু ভেৰি ইম্পৰ্টেন্ট ফ্যাক্ট এতিয়া তোমালোকে মোক কোৱা যে ভানুমতীৰ হাজবেন্ড কোন আছিল তোমালোকে কমেন্ট বক্সত কোৱা ভানুমতীৰ হাজবেন্ড কোন আছিল আৰু ভগদত্তৰ প্ৰিয় যেটো হাতী হয় হে হাতীটোৰ নাম আমি জানো নেকি বাৰু ঠিক আছে কমেন্টত তোমালোকে জনোৱা ঠিক আছে ওকে আৰু এটা কথা ইয়াতে যেতিয়া ভগদত্ত ওলাইছে আমি ভগদত্তৰ কথা অকমান জানো যে ভগদত্ত প্ৰথম কথা যে ভগদত্তৰ জীয়েকৰ নাম ভানুমতী আছিল আৰু নেক্সট মই যিকিটা কোৱেশ্চন কৰিছো অলৰেডি কমেন্টত হেগিটা বাৰু তোমালোকে কবা হেগিটা মই নকওঁ ঠিক আছে আৰু ভগদত্তৰ গুটেই যেটো এপিসোড হয় ঠিক আছে যে ভগদত্তই মহাভাৰতৰ যুদ্ধত পাৰ্টিসিপেট কৰিছিল তেওঁক অৰ্জুনে অৰ্জুনে বধ কৰিছিল ঠিক আছে এই সকলোখিনি বস্তু আমি ক'ত পাও যে মহাভাৰতৰ দ্ৰোণ পৰ্বতত পাও ঠিক আছে আৰু ভগদত্তক পৰ্বতাপতি বুলি কোৱা হয় পূৰ্ব সাগৰবাসী বুলি কোৱা হয় বা শৈল্যল্য বুলি কোৱা হয় নানা নামেৰে তেওঁ মহাভাৰতত জনা গৈছিল ঠিক আছে এতিয়া আৰু এনেকৈ যদি আসাম হিষ্ট্ৰী সিৰিজ তোমালোকে বিচাৰিছা সকলোৱে যদি ভিউৱাৰ্সে আসাম হিষ্ট্ৰী সিৰিজ বিচাৰিছা তেনেলে তোমালোকে কমেন্টত মেনশন কৰা নহলে আমাৰ যেটো নম্বৰ হয় সেই নম্বৰটোত ফোন কৰা ঠিক আছে আমাৰ এডত যিখিনি নম্বৰ আছে তাত ফোন কৰা যদি তোমালোকে বিচাৰা যে ইউটিউবত এটা আসাম হিষ্ট্ৰী ওপৰত সিৰিজ বনাব লাগে নিখিল স্যাৰ বনাব লাগে ঠিক আছে মই বনাম ওকে থ্যাংক ইউ এতিয়া চোৱা next this is the Assam State Museum okay আমি গম পাইছো next যেটো আহিব that is the next to Zoological Garden of Assam ঠিক আছে বা এটো কবলে গলে আমাৰ ষ্টেট যিখন জু ঠিক আছে তো এই বস্তুটো চোৱা যে ইয়াত একচুয়ালি মই এই হেডিংটো এটো কাৰণে লগাইছো বিকজ আমি যেটো এটা পঢ়িম হেতুক আমি অসম জু তাত আসাম ষ্টেট জু আছে প্লাস তাত বোটানিক্যাল গাৰ্ডেন খনো আছে ঠিক আছে আৰু ইট ইজ লোকেটেড নিয়াৰ আৰজি বৰুৱা পথ এটা আমাৰ খুব ইম্পৰ্টেন্ট এটা টপিক হয় ঠিক আছে আমি ভালকে চাব লাগিব বস্তুটো বহুত ইম্পৰ্টেন্ট এটা টপিক হয় যে ইয়াত মই দুটা এলিমেন্ট কভাৰ কৰিছো হেকানে মই হেডিংটো তেনেকে দিছো ঠিক আছে আগৰ কভাৰ পেজটোত মই তেনেকে দিছো The Assam State Zoo and Botanical Garden. Keta jagah hai Assam State Zoo and Assam Botanical Garden. It is located near RG Borua Road. Eta bahut extreme jodi question hode teta tomal hudibo pare je ei jitu Assam State Zoo kam Botanical Garden he khon tomar kuntu rastar logot ba kuntu rastar usorot অবস্থিত ঠিক আছে very important RG Borua Pod
sprawling over an area of 130 hectares. It is the only zoo where there is a national forest. তো কোৱা হয় যে এখন একমাত্ৰ চিৰিয়াখানা য'ত কি হয় য'ত এখন প্ৰাকৃতিক হাবিও আছে এখন নেচাৰেল ফৰেষ্ট আছে ঠিক আছে এতিয়া চিৰিয়াখানা বুলি ক'লে বা জু বুলি ক'লে মেইনলি কেনেকুৱা হয় মেইনলি বস্তুটো এটা আৰ্টিফিচিয়েল এনভায়ৰনমেন্ট ক্ৰিয়েট কৰা হয় এটা আৰ্টিফিচিয়েল এনভায়ৰনমেন্টত এনিমেলছ খিনি ৰাখা হয় হয়নে নহয় ইট ইজ নট এ নেশ্যনেল পাৰ্ক নেশ্যনেল পাৰ্কখনটো ফুললি এটা নেচাৰেল এনভায়ৰনমেন্ট এইটো হৈছে পুৰা এটা আৰ্টিফিচিয়েল এনভায়ৰনমেন্ট কিন্তু আমাৰ অসম ষ্টেট জুৰ আসাম ষ্টেট জুৰ এটাই বৰ ডাঙৰ কেৰেক্টাৰিষ্টিক্স আছে যে এই জুখন কি হৈছে এই জুখন এনেকুৱা এখন একমাত্ৰ জু যিখনত নেচাৰেল ফৰেষ্টও আছে প্ৰাকৃতিক হাবিও আছে On the other hand, the botanical garden is located within the same vicinity. Hitwe ami gom paise already. To hekane Assam State Zoo kam botanical garden boli kowa hoy, which is known as Guwahati's Green Retreat. Thik ase ei jikhon botanical garden hekonok Guwahati Green Retreat boliu kowa hoy. Very important. Thik ase. So yar por ami gom palo je it is located near RG Borua Pot. Thik ase. 130 hectare hoy, area to 130 hectare hoy. Or Guwahati's Green Retreat bola hoy ঠিক আছে next one rich in flora and fauna সকলে লিখিছা ধুনিয়াকে লিখি যোৱা ঠিক আছে very productive হ'ব লাগে ভিডিওটো productive হ'ব লাগে I want the video to be very productive তোমালোকে লিখা তোমালোকে ধুনিয়াকে বস্তুখিনি নোট দাও মোৰ লগত পঢ়ি যোৱা ঠিক আছে এতিয়া চোৱা Rich in flora and fauna, the Zoo and Botanical Garden is also home to some of the rare and endangered species of the wildlife. ঠিক আছে আমি বহুত ইয়াত কিছুমান endangered আৰু rare কিছুমান species পাওঁ ঠিক আছে তোমালোকে কমেন্ট বক্সত মোক এটা critically endangered species-ৰ বিষয়ে জনোৱা কমেন্ট বক্সত ঠিক আছে এটা নহয় তিনটা জনোৱা ঠিক আছে তিনটা ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড যিকিটা আমাৰ ইন্ডিয়াত পোৱা যায় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড তিনটা স্পিচিছৰ কথা তুমি কোৱা ওকে মোক জনাবা এতিয়া rich in flora and fauna the Zoo and Botanical Garden is also home to some rare and endangered species আমি চালো যেনেকে swamp tapirs white tiger leopards great Indian one-horned rhino and some of the animals that can be seen ইয়াত কি এনিমেল আছে হেতু কথা কোৱা হৈছে বিভিন্ন এনিমেল আছে নানা এনিমেল আছে কিন্তু তাৰ ভিতৰত কিছুমান যেটো তোমাৰ চকুত লগা এনিমেল হয় বিশেষকৈ যিকিটা আমাৰ স্পেসিফিক কেটামান ইম্পৰ্টেন্ট এনিমেল আছে যেনেকে গ্ৰেট ওৱান হৰ্ন ৰাইনো লিওপাৰ্ডছ হোৱাইট টাইগাৰ ঠিক আছে চিৰিয়াখানাত হোৱাইট টাইগাৰ আমি দেখিবলৈ পাম swamp tapirs এবিলাকো দেখিব পাম This zoo is also home to the African two-horned rhino and is rich in some of the rare species of birds ঠিক আছে আমি চিৰিয়াখানা হুমাই গলে বিশেষকৈ আমি প্ৰথম কি দেখো যেতিয়া আমি চিৰিয়াখানা হুমাই যাওঁ প্ৰথমতে আমি কি দেখো নানা তোমাৰ চৰাইবিলাক দেখা হয় হয়নে ডাঙৰ কেটা বাৰ্ড হেৰি আছে তাতেই তোমাৰ কি হয় যে বাৰ্ড এটা স্পেস আছে য'ত আমি নানা চৰাই চিৰিকটিবিলাক দেখা পাওঁ হয়নে তো হেকাৰণে কোৱা হৈছে যে ইয়াত বহুত তোমাৰ কিছুমান ৰেয়াৰ স্পিচিজ যিবিলাক একদম পাবলৈকে নাই এনেকুৱা চৰাই প্ৰজাতি যিবিলাক পাবলৈকে নাই তেনেকুৱা চৰাই প্ৰজাতি কিছুমান আমি ইয়াত পাওঁ দেখা পাওঁ ঠিক আছে আৰু আমি জানো যে আমাৰ ৰাইনো যেটো আফ্ৰিকান যেটো মেইনলি আফ্ৰিকাত আমাৰ পায় যেটো টু হৰ্ন ৰাইনো ঠিক আছে আমাৰ অসম ফেমাস হয় কিহৰ কাৰণে ওৱান হৰ্ন ৰাইনো ঠিক আছে ঠিক তেনেকে দুটা খৰ্গ থকা টু হৰ্ন ৰাইনো আছে ঠিক আছে আৰু বিশেষকৈ তো আফ্ৰিকাত পোৱা যায় আৰু সেই টু হৰ্ন ৰাইনো এই জুত ৰাখা হৈছে ঠিক আছে very important okay তো গম পালা গুটেখন next এতিয়া কেতিয়া এস্টাবলিশ কৰা হৈছে very important কেতিয়া এস্টাবলিশ কৰিছে It was established in 1982 The Assam established in 1982 the Assam State Botanical Garden is home to approximately 44 different varieties of orchid eto ki kora hoise je amar Assam State jikhon Botanical Garden hoy ঠিক আছে আমাৰ আসাম ষ্টেট যিখন বটানিক্যাল গাৰ্ডেন হয় এই বটানিক্যাল গাৰ্ডেনখন 1982 এস্টাবলিশ কৰা হৈছিল আসাম ষ্টেট বটানিক্যাল গাৰ্ডেনখন এতিয়া তোমালোকে কমেন্ট বক্সত কোৱা যে আমাৰ ষ্টেট যিখন জু হয় ঠিক আছে আমাৰ ষ্টেট যিখন জু হয় কাম বটানিক্যাল গাৰ্ডেন হেখন কেতিয়া এস্টাবলিশ কৰা হৈছে কমেন্ট বক্সত জনোৱা যিখন বটানিক্যাল গাৰ্ডেন হয় হেখন 1982 এস্টাবলিশ কৰা হৈছিল
আৰু ইয়াত 44 ডিফাৰেণ্ট ভেৰাইটিজ অফ অৰ্কিডছ আছে ঠিক আছে ইয়াত 44 নাম্বাৰটো চেঞ্জ হয় কেতিয়াবা ঠিক আছে তো একাৰণে নাম্বাৰটো আমি ইমান ষ্ট্ৰেছ নিদু 44 ডিফাৰেণ্ট ভেৰাইটিজ অফ অৰ্কিডছ আমি ডিফাৰেণ্ট ভেৰাইটিজ অফ অৰ্কিডছ দেখা পাওঁ ইয়াত ঠিক আছে The garden sprawls over an area of 82 hectares 82 hectares or এটা এৰিয়া হয় ঠিক আছে তো তোমালোকে মই যেটা তোমালোকক তাক দিছো তোমালোকে এই অসম যিখন আমাৰ আসাম ষ্টেট জু কাম বটানিক্যাল গাৰ্ডেন হয় এইখনৰ এখন মাইন্ড মেপ বনাবা ওকে ভেৰি ইম্পৰ্টেন্ট নেক্সট এখন আমাৰ চিৰিয়াখানাত কি এনিমেল আছে আমি চাম ঠিক আছে ভেৰি ইম্পৰ্টেন্ট যে আমাৰ এই চিৰিয়াখানাত কি হেৰি আছে এনিমেল আছে আমি চাম ওকে বুজি পাইছা সকলোৱে বুজি পাইছা ভেৰি ইম্পৰ্টেন্ট সকলোৱে বুজি পাইছা ওকে এতিয়া ওয়েলকাম টু আসাম ষ্টেট জু কাম বটানিক্যাল গাৰ্ডেন দেখিছা ইয়াতে লোগোটোতে তেওঁলোকে লগাই দিছে আসাম ষ্টেট জু কাম বটানিক্যাল গাৰ্ডেন ওকে আৰু ইয়াত তোমাৰ এখন যদি আমি চাওঁ ইয়াত আমি গোটেই বস্তুটো আমি আসাম ষ্টেট জুৰ গোটেই বস্তুটো আমি এলিমেন্টটো কম পাম ঠিক আছে তো ইয়াত কি আছে হুলক গিবন যেটোক আমি হলো বান্দৰ বুলি কওঁ হুলক গিবন আছে ঠিক আছে হুলক গিবন ঠিক আছে হুলক গিবন আমাৰ আসাম ষ্টেট জুৰ হুলক গিবন আছে নেক্সট সাম্বাৰ হৰপহু ঠিক আছে সেকেন্ড আমাৰ সাম্বাৰ হৰপহু তুমি দেখা পাবা থাৰ্ড যেটো জিৰাফ হয় জিৰাফ আমি দেখা পাম এটো জিৰাফো আছে ঠিক আছে তাৰপিছত কমন লাংগুৰ ফিফথ হৈছে কমন লাংগুৰ হনুমান বান্দৰ ঠিক আছে যেটো কমন লাংগুৰ হনুমান বান্দৰ এটো আমি দেখা পাম তাৰপিছত এভিয়াৰী সিক্সথ হৈছে এভিয়াৰী পক্ষী গৃহ ঠিক আছে তো যত আমি নানা চৰাই মই কৈছিল নে তোমাৰ বহুত ৰেয়াৰ কিছুমান বাৰ্ড স্পিচিজ আছে হেবিলাক আমি দেখা পাম ঠিক আছে 7 চেৰু ঠিক আছে 7 চেৰু দেউ ছাগলী ইয়াত আমি দেউ ছাগলী চেৰোটো দেউ ছাগলী বুলি কোৱা হয় ঠিক আছে চেৰোটো দেউ ছাগলী বুলি কোৱা হয় দেউ ছাগলী তাৰ পিছত 8 টো হৈছে জংগল কেট 8 টো হৈছে জংগল কেট কোনটো 8 this is the 8 জংগল কেট যেটো কোৱা হয় হেপা বুলি আমি জানো মানে হেপা তাৰ পিছত ওয়াকিং এভিয়াৰী 9 টো হৈছে ওয়াকিং এভিয়াৰী এটো মানে ওয়াকিং এভিয়াৰীটো একো নাই এটো তোমাৰ চৰাই চিৰিকটি এটা গৃহ আৰু ঠিক আছে তাৰ পিছত ব্ল্যাক পান্থাৰ আমি দেখো হনে খুব খঙত চাই থাকে ব্ল্যাক পান্থাৰ খুব খঙত চাই থাকে ঠিক আছে সো এই দেখত ব্ল্যাক পান্থাৰটো আছে ইউজৰ যাবা একদম এসা এনেকা ঘুৰি ফুৰে ঠিক আছে খুব খঙত ঘুৰি ফুৰে ঠিক আছে ওলাব পালে যেন খামি আৰু হয়নে এতিয়া নেক্সট হিপোপটেমাস জলহস্তি ঠিক আছে হিপোপটেমাস অকমান লেতেৰা হয় আৰু ঠিক আছে নেক্সট হিমালয়ান ব্ল্যাক বিয়াৰ ঠিক আছে হিমালয়ান ব্ল্যাক বিয়াৰ ভালুক ইয়াতে ভালুকো আছে ভালুকো আমি দেখা পাওঁ হয়নে তাৰ পিছত কমন লিওপাৰ্ড 13 কমন লিওপাৰ্ড নাহৰ ফুটুকি বাঘ ঠিক আছে নাহৰ ফুটুকি বাঘ আছে ইয়াত 14 হিমালয়ান ব্ল্যাক বিয়াৰ ঠিক আছে এটো হিমালয়ান যেটো ব্ল্যাক বিয়াৰ ভালুক ইয়াত আছে ওকে 14 তাৰ পিছত 15ত আমি লিওপাৰ্ড কেট দেখা পাওঁ আমি লিওপাৰ্ড কেক মানে নাহৰ ফুটুকি বাঘ ঠিক আছে সৰি লিওপাৰ্ড যেটো কেট হয় লিওপাৰ্ড কেটটো লতা মাকৰি বাঘ ঠিক আছে লতা মাকৰি বাঘটো দেখা পাওঁ তাৰ পিছত 16 টো আমি মাউস ডিয়াৰ যেটো নিগনি পহু বুলি কয় নিগনি পহু দেখা পাওঁ 17 ভালচাৰ হগুন ঠিক আছে 18 তোমাৰ যেটো 18 টো হৈছে এছিয়াটিক লায়ন আমি সিংহ দেখা পাওঁ ঠিক আছে তাৰ পিছত 19 ৰয়েল বেংগল টাইগাৰ আমি যেটো ৰয়েল বেংগল টাইগাৰ হয় ৰয়েল বেংগল টাইগাৰটো আমি পাওঁ ঠিক আছে 18 ৰয়েল বেংগল টাইগাৰ 19 ৰয়েল বেংগল টাইগাৰ সৰি 18 to elephant 92 royal bengal tiger আৰু royal bengal tiger হৈছে দেকিয়াপটিয়া বাঘ হয়নে তাৰ পিছত 20 আমি গ্ৰেড 1 হৰ্ন ৰাইনো এটো আমি জানোই 21 হোৱাইট টাইগাৰ ঠিক আছে 21 হোৱাইট টাইগাৰ বগা বাঘ আমি বগা বাঘ দেখা পাওঁ ঠিক আছে তাৰ পিছত 22 নীলগাই 22 নীলগাই আমি নীলগাই দেখা পাওঁ ইয়া নীলগাই 23 গ্ৰেড 1 হৰ্ন ৰাইনো এণ্ড স্পটেড ডিয়াৰ এখিঙীয়া গড় আৰু তোমাৰ ফুটুকি হৰিণ আৰু ওৱান হৰ্ন ৰাইনো আমি দেখা পাওঁ ঠিক আছে 23 ইয়াত দেখা পাওঁ
24ত আমি পিগমি হগ 24ত আমি পিগমি হগো দেখা পাওঁ ঠিক আছে যেটো নল গাহৰি বোলা হয় তাৰপিছত 25 যেটো উৎপক্ষী অষ্ট্ৰিচ দেখা পাওঁ ঠিক আছে 26ত বিন তুৰং এণ্ড বাৰ্কিং ডিয়াৰ তো বিন তুৰং এণ্ড বাৰ্কিং ডিয়াৰ দেখা পাওঁ ইন 26 ঠিক আছে হুগৰি পহু তাৰপিছত 27ত গোল্ডেন জেকেল পাওঁ গোল্ডেন জেকেল যেটো আমাৰ শিয়াল ঠিক আছে গোল্ডেন জেকেল আমি পাওঁ 28ত ষ্ট্ৰিপড হাইনা ঠিক আছে 28ত ষ্ট্ৰিপ হাইনা 28ত ষ্ট্ৰিপ হাইনা আমি দেখা পাওঁ 29ত ইমু ঠিক আছে যেটো ইমু হেটো 29ত দেখা পাওঁ ইমু 30 হৈছে কেশৱাৰী ঠিক আছে 30 হৈছে কেশৱাৰী আমি দেখা পাওঁ 31 থামিন ঠিক আছে 31 আমি থামিন 31 তো হৈছে থামিন যেটো সাংহাই বুলি যেটো কয় 31ত পাম সাংহাইটো তাৰপিছত 32 ঘৰিয়াল আমি পাম ঘৰিয়ালো দেখা পাম 33 মগৰ 33 টো মগৰ ঠিক আছে 33 যেটো কুম্ভীৰ বুলি কোৱা হয় 34 টো আমি এটো স্নেক হাউস নানা ধৰণৰ আমি সাপৰ প্ৰজাতি দেখা পাওঁ ঠিক আছে ইন 34 যেটো সৰ্পগৃহ বুলি কোৱা হয় 35 যেটো হুক ডিয়াৰ আৰু ফোৰ হৰ্ন এন্টেলপ ঠিক আছে ফোৰ হৰ্ন যেটো এন্টেলপ হয় চাৰিঙিয়া পহু আৰু খুটিয়া পহু যেটো হুক ডিয়াৰ খুটিয়া পহু হেইটো আমি পাওঁ ইন 35 36ত গ্ৰেট হোৱাইট পেলিকান এটো এটা চৰাই প্ৰজাতি হয় যেটো আমি দেখা পাওঁ 36 ঠিক আছে 37ত আমি ঘৰিয়াল এণ্ড টাৰ্টল এনক্লোজাৰ ঠিক আছে তো ইয়াত আমি ঘৰিয়ালো দেখা পাওঁ আৰু আমি টাৰ্টল আমি কাছও দেখা পাওঁ ওকে 38ত কি আছে একুৱাটিক বাৰ্ড এভিয়াৰী তো মানে যিবিলাক তোমাৰ একুৱাটিক বাৰ্ড হয় সেইবিলাকৰ কালেকচন আমি ইয়াত দেখা পাওঁ 38 জলপক্ষী যিবিলাক সেই জলপক্ষী গৃহটো এটো 39 হাৰগিলা ঠিক আছে এতিয়া হাৰগিলাৰ লগত আমাৰ কোন গৰাকী অসমীয়া জড়িত হৈছে হাৰগিলাৰ কনজাৰভেচনৰ লগত কোৱা তো গ্ৰেট এডজাৰ্টেন ষ্টক 39 ঠিক আছে তাৰপিছত ষ্টাম্প টেইল মাকাও ঠিক আছে ষ্টাম্প টেইল মাকাও যেটো হেন্দুৰীয়া বান্দৰ দেখা পাওঁ ঠিক আছে সো দেখিছো আমি নানা কিছুমান কালেকশনস আমাৰ আসাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেনত আছে ঠিক আছে তো আমি কি পাওঁ বিশেষভাৱে আমি চালো ঠিক আছে ওকে ইয়াতে আমাৰ মিউজিয়ামটো লোকেটেড হৈ আছে ঠিক আছে আমাৰ মিউজিয়ামটো আছে ওকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ওকে আশা কৰিছো এটো বৰ ধুনিয়া এটা ইনফৰমেটিভ এখন মেপ তোমালোকৰ কাৰণে ওকে আশা কৰিছো মানে কি যে তোমালোকে এই মেপখনৰ পৰা বহুতখিনি কথা বহুতখিনি ইনফৰমেশনস গেইন কৰিছা ঠিক আছে এতিয়া আমাৰ ইম্পৰ্টেন্ট কথাটো হৈছে যে ঠিক আছে আমি এতিয়া কথা বস্তুখিনি পঢ়িছো হয়নে আমি বহুতখিনি সাবজেক্টস পঢ়িব লাগিব আৰু বহুতখিনি সাবজেক্টস পঢ়োতে আমাৰ সময়ও যথেষ্ট লাগিব সেই কাৰণে আমি জানিব লাগিব যে কোনখিনি সাবজেক্টৰ এ টু জেড আমি পঢ়িব নালাগে কোনখিনি পঢ়িব লাগে আৰু কোনখিনি পঢ়িব নালাগে হেতু আমাৰ জনাটো বিৰাতে আৱশ্যকীয় ঠিক আছে সেই কাৰণে সেই বস্তুটো জানিবৰ কাৰণে আমি প্ৰথম চাব লাগিব যে আমি আমি যি ধৰণে পঢ়ি আছো সেই পঢ়াটো আমাৰ প্ৰপাৰ এটা চেনেলাইজ হৈছে নে নাই প্ৰপাৰ এটা চেনেলত গৈছে নে নাই ঠিক আছে আমি সকলো যিখিনি এক্সামত আহে বা যিখিনি সিলেবাস ওৰিয়েন্টেড হয় হেতু মতে আমি পঢ়ি গৈছো নে নাই হেইটো কাৰণে তোমালোকক গাইডেন্সটো বিৰাতে ইম্পৰ্টেন্ট ঠিক আছে আৰু আমি তোমালোকক এটা ধুনিয়া গাইডেন্স লৈ আহিছো আমাৰ নানা এক্সপেৰিয়েন্স কিছুমান এক্সপেৰিয়েন্স মেন্টৰ আৰু এক্সপেৰিয়েন্স ফেকাল্টি আছে ঠিক আছে জুনে এইবিলাক পৰীক্ষাৰ লগত বহুত বাৰ ডিল কৰিছে ঠিক আছে গতিকে একাৰণে ইম্পৰ্টেন্ট হৈছে যে তোমালোকে হি গাইডেন্সটো লোৱা হে গাইডেন্সটো লবৰ বাবে আমাৰ যেটো নম্বৰ দি আছে হে নম্বৰটোত কন্টাক্ট কৰা ঠিক আছে আৰু তুমি ইয়াত অকল এপিএসসি নহয় এপিএসসিৰ লগতে আসাম পুলিচ এডিআৰই আৰু
বিভিন্ন বেংক আৰু অসম গভৰ্ণমেণ্টৰ নানা কিছুমান এক্সাম আছে আৰু সেই এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ হ'লে তোমালোকৰ কাৰণে এখন ৰাইট প্লেটফৰ্ম ঠিক আছে আৰু তাৰ উপৰিও ইয়াত তুমি কি পাবা ইয়াত তিনটা বস্তু এটা হৈছে তুমি অনলাইন এণ্ড অফলাইন কোৰ্স যেটো হাইব্ৰিড কোৰ্স পাবা তোমালোকে অনলাইনও ল'ব পাৰা অসমৰ নানা ঠাইত আছে যদি তোমালোকে অনলাইন এনৰোল হ'ব পাৰা অফলাইন হ'ব পাৰা তাৰপিছত লাইব্ৰেৰী আছে আৰু এটা ভাল ফেকাল্টি টিম আছে এতিয়া আমি নিশ্চয় জানিছো সকলোৱে জানিছো ঠিক আছে আমি নটিফিকেশন পাইছো যে অসম পুলিচৰ ওলাইছে ঠিক আছে অসম পুলিচৰ নতুনকৈ এটা ভেকেন্সিজ ওলাইছে আৰু সেই ভেকেন্সিজটোৰ কাৰণে সেই প্ৰিপাৰেচন কৰিবৰ কাৰণে তোমালোকক প্ৰিপাৰেচন কৰাবৰ কাৰণে এক্সিয়া আইএছ একাডেমি এটা সুন্দৰ পদক্ষেপ লৈছে তেওঁলোকে তোমালোকৰ মাজত এটা খুব কম খৰচত তোমালোকৰ মাজত এটা কোৰ্স লৈ আহিছে ঠিক আছে যত তোমাক মেথছ জিকে জিএস সব ইংলিশ সবৰ পৰা ধৰি সকলোখিনি বস্তু পঢ়োৱা হ'ব ঠিক আছে সুন্দৰভাৱে তোমালোকক পঢ়োৱা হ'ব আৰু তোমালোকক এই পৰীক্ষাটো যাতে তোমালোকে ক্ৰেক কৰিব পাৰা হেতু লৈ তোমালোকক বনোৱা হ'ব অকল এই পৰীক্ষা বুলিয়ে নহয় এসএসসি জিডিও আহি আছে তো এসএসসি জি সকলে যে এসএসসি জিডি জিডি কাৰণে প্ৰিপাৰেচন কৰি আছা তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰা আমি সকলোৱে তোমালোকক গাইডেন্স দিম ঠিক আছে তাৰ উপৰি এসএসসি সিজিএল সিএইচএসএল সিপিও এমটিএস জিডি এই সকলোখিনিৰ কাৰণে তোমালোকক পঢ়োৱা হ'ব ঠিক আছে গতিকে আৰু এটা কথা যে আমাৰ ইয়াত এটা বস্তু ফলো কৰা হয় ইয়াত এটা সেমিনাৰ সিস্টেমত তোমালোকক লাৰ্নিং এটা কৰোৱা হয় ঠিক আছে যাতে তোমালোকৰ কনসেপ্টখিনি ক্লাছৰুমৰ বাহিৰেও তোমালোকে কনসেপ্টখিনি ধুনীয়াকৈ বুজি পোৱা সেই কাৰণে ইয়াত বেলেগ পৃথকভাৱে এখন সেমিনাৰো পতা হয় ঠিক আছে য'ত ঠিক আছে টপিকখিনি ধুনীয়াকৈ প্ৰেজেন্ট কৰা হয় আৰু তোমালোকে কিমান বুজিছা সেই বস্তুখিনি বিষয়ে অলপ সোৱা হয় ঠিক আছে আৰু তোমালোকক সুন্দৰভাৱে হাজি তোলা হয় যে এনেকুৱাকে হাজি তোলা হয় যাতে তোমালোকে আগন্তুক যিবিলাক এক্সাম আগন্তুক যিবিলাক পৰীক্ষা আছে সেইবিলাকক তোমালোকে সফলভাৱে উত্তীৰ্ণ হোৱা ঠিক আছে এতিয়া মই ইয়াতে কওঁ যে মোৰ যেটো সিৰিজ হয় এই সিৰিজটো আমি আকৌ নেক্সট যেটো ক্লাছ হয় নেক্সট যেটো লেকচাৰ হয় সেই লেকচাৰটো মই তোমালোকৰ মাজত সোনকালে লৈ আহিম আৰু তোমালোকে খালি নিজৰ যেটো চেনেল হয় তোমালোকে যেটো চেনেল হয় সেই চেনেলটো নিজে খালি সাবস্ক্ৰাইব কৰি থবা ঠিক আছে সাবস্ক্ৰাইব আৰু নটিফিকেশনটো মাৰি থবা যাতে তোমালোকে নতুন ভিডিওজ আহিলে আপডেটস বিলাক পাই থাকা ঠিক আছে আশা কৰো আজি যেটো ভিডিও হল এটো তোমালোকৰ কাৰণে খুব ইনফৰ্মেটিভ হল ঠিক আছে খুব এটা ইনফৰ্মেটিভ ভিডিও হল ঠিক আছে আৰু এই ভিডিওটো তোমালোকে এটা কথা মন কৰিবা যে এই যেটো ভিডিও হয় এই ভিডিওটো তোমালোকে যেখিনি শিকিলা সেইখিনি তোমালোকে নোট ডাউন কৰিলা ঠিক আছে নোট ডাউন কৰিলা এতিয়া তোমালোকে কি কৰিবা সেইখিনি ৰিভাইজ কৰিবা তোমালোকে মাইন্ড মেপছ বনাইছা তোমালোকে সেই বস্তুখিনি নোট ডাউন কৰিছা গতিকে তোমালোকে এতিয়া কি কৰিবা ইয়াৰ ওপৰত এটা ধুনীয়া মাইন্ড মেপছ মানে ধুনীয়া এটা ৰিভিজন কৰিবা এই বস্তুখিনি তোমালোকে চাই থাকিবা আজি মই এই টপিকটো চালো ঠিক আছে এটা ৰিভিজনৰ ষ্ট্ৰেটেজি মই তোমালোকক কৈছো শুনা তোমালোকে আজি ঠিক আছে আজি যিমা তোমালোকে কামাখ্যা টেম্পল চালা ঠিক আছে মানে মই প্ৰথম সেকেন্ড ভিডিওটো কথা কৈছো কামাখ্যা টেম্পলে যিমা ধৰি লও উদাহৰণ স্বৰূপে কৈছো যে তোমালোকে আজি কামাখ্যা টেম্পল চালা ডে 1 ত চালা তোমালোকে সেই কামাখ্যা টেম্পলটো আকৌ কেতিয়া চাবা ডে 3 ত চাবা তেনেকে গৈ তোমালোকে সেই কামাখ্যা টেম্পলটো ডে 14 ত চাবা আৰু তাৰ পিছত তোমালোকে সেই হেৰিটো গৈ মান্থ এন্ডত যেটো মান্থ এন্ড হয় 30 বা 31 মান্থ এন্ডৰ দিনাখন তুমি চালা ঠিক আছে আজি টপিকটো চালা 3 নম্বৰ দিনাখন টপিকটো চালা 14 নম্বৰ দিনাখন টপিকটো চালা আৰু 30 বা 31 নম্বৰ দিনাখন টপিকটো চালা তাৰ পিছত তুমি 1 মান্থ তুমি গ্যাপ দিলা 1 মান্থ আকৌ নেক্সট মান্থত তুমি এইটো টপিক নপঢ়া তাৰ পিছত নেক্সট মান্থত আকৌ তুমি ৰিপিট কৰিবা 1 তাৰিখে মান্থৰ 1 তাৰিখে মানে এতিয়া যদি তুমি ধৰিলা ডিসেম্বৰত চালা তুমি জানুৱাৰী মান্থটো বাদ দি আকৌ ফেব্ৰুৱাৰীত হে টপিকটো খুলিবা ফেব্ৰুৱাৰী 1 তাৰিখে তুমি হে টপিকটো চাবা ফেব্ৰুৱাৰী 2 তাৰিখ 3 তাৰিখ নহয় এবাৰ ফেব্ৰুৱাৰী তুমি 7 তাৰিখে হে টপিকটো চাবা তাৰ পিছত একেবাৰে শেষত তুমি ফেব্ৰুৱাৰী 30 তাৰিখ বা 31 তাৰিখে হে টপিকটো চাবা আৰু তোমালোকে চাবা যে হে টপিকটোৰ ওপৰত তোমালোকৰ হে টপিকটোৰ ওপৰত যেটো কন্ট্ৰোল হয় হে কন্ট্ৰোলটো বহুত বাঢ়ি যাব হে টপিকটোৰ কনসেপ্টটোৰ ওপৰত কি হ'ব তোমালোকৰ এটা বহুত ক্লিয়াৰ আন্ডাৰষ্টেণ্ডিং হ'ব
তোমালোকে বেলেগক সেই টপিকটো বুজাব পাৰিবা ঠিক আছে গতিকে এই শেডুলটো যদি ফলো কৰি যা মানে ডিসেম্বৰ 1 তাৰিখ 3 তাৰিখ তাৰ পিছত তুমি 14 তাৰিখ আৰু 30 বা 31 তাৰিখে কৰিলা তাৰ পিছত জানুৱাৰীটো তুমি এটা মাহ গ্যাপ দি দিলা আকৌ যেটো ফেব্ৰুৱাৰী হয় ফেব্ৰুৱাৰী তুমি 1 তাৰিখে আৰু ফেব্ৰুৱাৰী 30 তাৰিখ বা 31 তাৰিখে তুমি সেই টপিকটো আকৌ চালা ঠিক আছে আৰু টপিকটো এবাৰ সেইবাৰ বহুতবাৰ যেতিয়া টপিকটো চাবা তেতিয়া তোমালোকৰ কনসেপ্টটো বহুত ক্লিয়াৰ হৈ যাব ঠিক আছে বহুত ষ্ট্ৰং এটা কনসেপ্ট হৈ যাব মানে বহুত ষ্ট্ৰং এটা ক্লিয়াৰেন্স হৈ যাব বুজি পাইছা আৰু তাৰ পিছত তোমালোকে হেৰি যিখিনি কৰিলা এনেকে যদি গোটেই টপিকখিনি তোমালোকে ফলো কৰি যোৱা তোমালোকে চাবা তোমালোকৰ আন্ডাৰষ্টেণ্ডিং তোমালোকৰ গোটেই সিলেবাসৰ ওপৰত আন্ডাৰষ্টেণ্ডিং তোমালোকৰ প্ৰত্যেকটো কনসেপ্টৰ ওপৰত যেটো আন্ডাৰষ্টেণ্ডিং হয় এই আন্ডাৰষ্টেণ্ডিংটো তোমালোকৰ বহুত ষ্ট্ৰং হ'ব ঠিক আছে সো সেই কাৰণে ভালকে তোমালোকে এটো কৰি যাবা ধুনিয়াকে ফলো কৰি যাবা মই যেনেকে কৈছো তেনেকে ফলো কৰি যাবা মাইন্ড মেপছ ধুনিয়াকে ফলো কৰি যাবা আৰু এটা কথা তোমালোকে যিখন মাইন্ড মেপছ হয় হে মাইন্ড মেপবোৰ তোমালোকে ওয়ালত পেস্ট কৰি যাবা ঠিক আছে তোমালোকৰ পঢ়া টেবুলৰ বা যিকোনো এভৰি ইভেন্ট দৰ্জা হওক যেই হওক তুমি ইভেন্ট তোমালোকৰ যদি মাইন্ড মেপছ মোবাইলৰ পিছফালেও বা টেবলেটটো বা ল্যাপটপৰ পিছফালেও লগাই লবা ঠিক আছে সৰুকে হলো মাইন্ড মেপছ বনাই তোমালোকে লগাই লবা যাতে তোমালোকৰ সদায় হে মাইন্ড মেপছ খিনি ওপৰত চকু পৰি থাকে এবাৰ মাইন্ড মেপছ খিনি চকু ফুৰাবা ফুৰাই পেলে বস্তুখিনি ৰিকল কৰিবা ঠিক আছে তো আশা কৰো এই ভিডিওটো বহুত ইনফৰমেটিভ হ'ল আৰু আমি নেক্সট যেটো ভিডিও হয় হেতু লৈ আহিম হেতু কাৰণে তোমালোকে এলাৰ্ট হৈ থাকিবা ঠিক আছে ওকে ষ্টে টিউন ষ্টে কানেক্টেড থ্যাংক ইউ